নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল পৰি এডুনেষ্টলৈ স্বাগতম জনাইছোঁ। আমি বহুনমিয়াল পাঠটোৰ 3টা ক্লাছ ইতিমধ্যে কৰিলোঁ। আজি 4 নম্বৰ ক্লাছটো আজি কৰিম আমি এক্সাৰসাইজ 2.2ৰ 2 নম্বৰ প্ৰশ্নটো। তোমালোকে বাৰু আগৰ ক্লাছসমূহ চাইছানে? যদি নাইছা চাই ল'বা, কিয়নো ইটো ক্লাছৰ লগত সিটো ক্লাছৰ সংযোগ আছে আৰু তেতিয়া তোমালোকে বুজাত সহজ হ'ব। আহাচোন এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো এবাৰ পঢ়ি লওঁ। 2 নম্বৰ প্ৰশ্নটোত আছে তলৰ জোড়কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। আৰু তাৰ কাৰণে আমাক 6টা দিয়া আছে 2 নম্বৰ প্ৰশ্নটোত, গতিকে আমি 6টা প্ৰশ্নই আলোচনা কৰিম। আমাক কি কৈছে যে ইয়াত শূন্যবোৰৰ সমষ্টি আৰু গুণফল দি থৈছে আৰু এই সমষ্টি আৰু গুণফল ব্যৱহাৰ কৰি আমি ইয়াৰ ক্ষেত্ৰত দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে। আমাক কি দিয়া আছে গুণফল। প্ৰথমটো আছে সমষ্টি নাইবা যোগফল, এইটো হ'ব গুণফল। আমি ধৰি লওঁ, ধৰা হ'ল আমি শূন্য দুটা ধৰি লওঁ, তেতিয়া অলপ ইজি হ'ব। শূন্য দুটা আলফা আৰু বিটা। এতেকে এইটো কি হয়, শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল টু আমি কি জানো -b/a। আমাক কি দিয়া আছে 1/4। এতিয়া চোৱা a টো কি পাইছো 4 আৰু -b মানে 1 আৰু b মানে যদি 1 হয় b মানে কি হ'ব -1 নহয় জানো। নেক্সটটো চাওচোন, শূন্য দুটাৰ গুণফল মানে পূৰণফল আলফা ইনটু বিটা কি দিয়া আছে -1 আৰু আলফা বিটা মানে আমি কি জানো c/a আৰু আমাক দি আছে -1। এতিয়া তলত একো নাই মানে আমাৰ কি আছে 1 এটা আছে। চোৱাচোন ইয়াত হৈছে a4, ইয়াত হৈছে a1, গতিকে এইটো আমি একে কৰি লওঁ মানে 4 কৰি লওঁ। 1টো কেনেকৈ 4 কৰিম, 1টো 4 কৰিবলৈ হ'লে 1ৰ লগত 4 এটা মাল্টিপ্লাই কৰিলোঁ। আমি যদি হৰটোত মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমি কি কৰিব লাগিব, লবটোকো মাল্টিপ্লাই কৰিব লাগিব। এতিয়া চোৱাচোন 1/4 -4/4 হ'লে মানে 4এ -4ক যদি আমি হৰণ কৰোঁ কিমান পাম -1 পাম নহয় জানো। এতিয়া চোৱাচোন এইটো কি বুলি লিখিম -1/4 মানে মাইনাছে মাইনাছে প্লাছ +1/4। এতিয়া ইয়াৰ ক্ষেত্ৰত a টো কি হ'ব 4 আৰু b টো কি হ'ব -1 আৰু ইয়াৰ ক্ষেত্ৰতো a টো কি হয়, a টো একেই হ'ব কাৰণ 4 আৰু c টো কি হ'ব -4। এতিয়া আমি দ্বিঘাত বহুপদটো উলিয়াব পাৰিমনে, কাৰণ a b আৰু c এইকেইটাৰ মান আমি পালোঁ। এতিয়া এতেকে দ্বিঘাত বহুপদটো হ'ল আমি দ্বিঘাত বহুপদটো কি বুলি জানো ax² + bx + c। এতিয়া এৰ ঠাইত আমি এৰ মানটো বহাই দিম। a কি পাইছো 4x² + b মানে কিমান পাইছো -1 ইনটু x প্লাছ আৰু c মানে -4। এতিয়া কি হ'ব 4x² প্লাছে মাইনাছে -1x মানে আমি x বুলিয়ে পাতিব পাৰোঁ, প্লাছে মাইনাছে -4। এটাকে আমি বিচৰা বহুপদটো কি হ'ব 4x² - x - 4। এতিয়া আমি দ্বিতীয়টোলৈ যাম। এতিয়া চোৱা আমাক 2 নম্বৰটোত কি দিয়া আছে, শূন্য দুটাৰ সমষ্টি √2 আৰু গুণফল 1/3। এতিয়া আগৰটো আমি প্ৰথম ধৰি লওঁ, ধৰা হ'ল বহুপদটোৰ শূন্য দুটা কি বুলি ধৰিম, শূন্য দুটা আলফা আৰু বিটা। আৰু কি দিয়া আছে শূন্য দুটাৰ সমষ্টি আৰু গুণফল, গতিকে দিয়া আছে শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাছ বিটা। আলফা প্লাছ বিটা মানে -b/a। আমাক কি দিয়া আছে √2 আৰু আমি √2টো এনেকৈও লিখি ল'ব পাৰোঁ
√2/1 নহয় জানো আৰু ইয়াত এটা কি পালো -b মানে √2 a মানে 1 এতিয়া -b মানে যদি √2 হয় b মানে কি হ'ব -√2 নহয় জানো আৰু কি দিয়া আছে শূন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটা মানে c/a আৰু c/a মানে কি হয় 1/3 ইয়াত চোৱা a মানে ইয়াত 3 পালো আৰু ইয়াত a মানে 1 পালো গতিকে আমি কি কৰিম a টোক আমি 3 কৰি লম কেনেকৈ 3 কৰিম 1 টোৰ লগত আমি 3 এটা মাল্টিপ্লাই কৰিম ঠিক তেনেদৰে √2 লগতো 3 এটা মাল্টিপ্লাই কৰিব লাগিব কি হ'ব 3√2/3 আৰু চোৱা আমি এতিয়া b মানে মাইনাসটো কেনেকৈ পাম চাবা এটো চোৱা আমি এটোক এনেকৈ লিখি লব পাৰো -3√2/3 এটা কি হ'ব মাইনাসে প্লাস গতিকে কি পাই যাম 3√2 একেই থাকি যাব নহয় জানো এতিয়া আমি ইয়াত কি পালো a কিমান পালো ইয়াত a পালো 3 b পালো কিমান -3√2 ইয়াত কি হ'ব a টো একেই থাকিব 3 আৰু c মানে পাম 1 এতিয়া আমি দ্বিঘাত বহুপদটো উলিয়াই ল'ব পাৰিম নহয় জানো কি বুলি লিখিম এতিয়া এতেকে দ্বিঘাত বহুপদটো দ্বিঘাত বহুপদটো কি ax² + bx + c নহয় জানো এতিয়া a ঠাইত আমি a ৰ মান পাতিম a টো কি পাই থৈছো 3x² b টো কি পাই থৈছো -3√2 গতিকে -3√2 ইনটু x আৰু c মানে কিমান পাই থৈছো 1 হলনে এতিয়া আমি এটো যোগ বিয়োগকেইটা সমান কৰি ললে হল 28x² প্লাসে মাইনাসে -3√2x + 1 এতিয়া আমি বিচৰা বহুপদটো কি হ'ব 28x² - 3√2x + 1 এতিয়া চোৱা 3 নম্বৰটোত কি দিয়া আছে শূন্য দুটাৰ সমষ্টি 0 আৰু গুণফল √5 আমি কি ধৰি লৈছো বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা আমাক কি দিয়া আছে আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টি যাক আমি -b/a হিচাপে লওঁ কি 0 0 মানে আমি কি বুলি পাব পাৰো 0/1 একেই কথা হয় নে আৰু লগত কি দিয়া আছে গুণফল আলফা ইনটু বিটা কি যাক আমি c/a হিচাপে পাওঁ √5 আৰু √5ক 1 এটাই হৰণ কৰিলেও √5 হ'ব নহয় জানো -b যদি 0 হয় আৰু b টোকো আমি 0 পাম নহয় জানো গতিকে এতিয়া a কি পালো a টো 1 ইয়াতো 1 গতিকে a 1 হ'ব সলনি কৰাৰ প্ৰয়োজন নাই b কি হ'ব 0 আৰু ইয়াত a টো কি হ'ব 1 আৰু c টো কি থাকিব √5 এতেকে আমি বিচৰা বহুপদটো কি হ'ব তেকে দ্বিঘাত বহুপদটো হ'ল বহুপদটো কি ax² + bx + c এই ৰূপত ধৰি লৈছো a ঠাইত a মান পাতিম কি হ'ব 1 * x² আৰু b মানে কি 0 * x c মানে কি পাইছো √5 1 * x² মানে x² 0 * x মানে আমি কি পাম 0 পাম 0 টো আমি নাপাতিলেও হ'ব লগত কি পাইছো প্লাস √5 মানে এখিনিত আমি √5 টো পাতি দিম এটা আমি বিচৰা দ্বিঘাত বহুপদটো কি x² + √5 এতিয়া চোৱা আমাক 4 নম্বৰটোত কি দি থৈছে শূন্য দুটাৰ সমষ্টি 1 আৰু গুণফল 1 আৰু আমি কি ধৰি লৈছো শূন্য দুটা কি বুলি আলফা আৰু বিটা বুলি আৰু কি দিয়া আছে সমষ্টি মানে আলফা প্লাস বিটা মানে -b/a কি দিয়া আছে 1 টোক আমি 1/1 বুলিও লিখি ল'ব পাৰো একেদৰে গুণফল কি দিয়া আছে আলফা ইনটু বিটা মানে c/a কি দিয়া আছে 1 একে 1 টোক আমি 1/1 বুলি ধৰি লৈছো এতিয়া -বিটা মানে 1 পাইছো ইয়াক আমি এনেকেও লিখি ল'ব পাৰো
1 by 1 মানে কি চোৱা মাইনাছ বিটা যদি 1 হয় বিটা মানে কি হ'ব -1 এতিয়া মাইনাছে মাইনাছে প্লাছ প্লাছত মানে 1 এতিয়া বিটা মানে আমি কি আহি যাব -1 গতিকে a কি হ'ব 1 b কি হ'ব -1 ইয়াতো a টো 1 আছে ইয়াতো 1 আছে আমি গতিকে একো সলনি কৰা নাই গম পাইছা নহয় এতিয়া a কি লিখিম আমি a মানে 1 আৰু c মানেও কি লিখিম আমি 1 এতিয়া আমি দ্বিঘাত বহুপদটো উলিয়াই ল'ব পাৰিম এতেকে দ্বিঘাত বহুপদটো হ'ল ax square plus bx plus c এই ঠাইত এৰ মানটো পাতিম a কি 1 into x square plus b মানে কি -1 into x plus c মানেও 1 পাইছো গতিকে 1 into x square মানে x square plus a minus a -1 into x মানে x plus 1 এতেকে আমি বিচৰা দ্বিঘাত বহুপদটো কি হ'ল x square minus x plus 1 5 নম্বৰটোত কি দিয়া আছে শূন্য দুটা সমষ্টি -1/4 আৰু গুণফল 1/4 আমি কি ধৰিছো বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা বুলি ধৰিছো আৰু কি দিয়া আছে আলফা প্লাস বিটা কিমান দিয়া আছে -b বাই কিমান দিয়া আছে -1/4 আৰু গুণফল আলফা ইনটু বিটা কি দিয়া আছে 1/4 যাক আমি c বাই a বুলি পাওঁ গুণফলটো কিমান দিয়া আছে 1/4 এতিয়া আছে -b মানে -1 গতিকে b কি হ'ব 1 a কি হ'ব 4 আৰু ইয়াত c1 a4 গতিকে a দুইটা একে ইয়াক সলনি কৰাৰ প্ৰয়োজন নাই গতিকে আমি a কি পাম 4 আৰু b কি পাম 1 ইয়াতো a টো একে থাকিব 4 c কি পাম 1 এতেকে আমি দ্বিঘাত বহুপদটো উলিয়াই লম এতেকে দ্বিঘাত বহুপদটো হ'ল ইজি হয় না নহয় বাৰু কোৱাচোন খালি আমি a b c এইকেইটা উলিয়াই ল'ব পাৰিলে হৈ গ'ল ax square plus bx plus c a মানে কিমান পাই থৈছো 4 into x square b মানে কি পাইছো 1 into x c মানে কিমান পাইছো 1 গতিকে 4 into x square মানে কি 4x square 1 into x মানে x আৰু c মানে কি পাই থৈছো 1 এতেকে আমি বিচৰা দ্বিঘাত বহুপদটো কি 4x square plus x plus 1 6 নম্বৰটোত আমাক কি দিয়া আছে শূন্য দুটাৰ সমষ্টি 4 আৰু গুণফল 1 আৰু আমি কি ধৰি লৈছো আগৰবাৰৰ দৰে শূন্য দুটা ক্ৰমে আলফা আৰু বিটা তোমালোকে এটা নিজে কৰিব চেষ্টা কৰিবা তেতিয়া তোমালোকে বুজি পাবা যে তোমালোকে কিমানখিনি ইয়াত কৰিব পাৰিছা অৰ্থাৎ কিমানখিনি বুজি পাইছা কিমানখিনি নাই বুজা আৰু আমি কি ধৰি লম কি ধৰি লৈছো আলফা আৰু বিটা শূন্য দুটা বুলি নহয় জানো আৰু আমাক কি দিয়া আছে শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা কি হয় -b বাই কি দিয়া আছে 4 টোক আমি এনেকৈ লিখিব পাৰো 4/1 বুলি আৰু গুণফল কি দিয়া আছে আলফা ইনটু বিটা মানে আমি কি বুলি ধৰো c বাই a 1 এতিয়া 1 টোক আমি 1/1 এনেকৈও লিখি ল'ব পাৰো এতিয়া চোৱা -b মানে 4 আৰু b মানে কি হ'ব -4 নহয় জানো আৰু আমি এতিয়া এটো কেনেকৈ লিখি ল'ব পাৰো -4/1 মাইনাসে মাইনাসে প্লাস হৈ গ'ল থাকি গ'ল কি 4 a1 ইয়াতো a1 গতিকে এটো একে আছে এটো খলাব নালাগে এটো কি পালো 1 আৰু b টো কি পালো -4 ইয়াতো a টো 1 এ হ'ব আৰু c টো কিমান হ'ব 1 এতেকে আমি এতিয়া বিচৰা দ্বিঘাত পদটো উলিয়াই লম দ্বিঘাত বহুপদটো হ'ল কি ax square plus bx plus c এই ঠাইত এৰ মান পাতিম a পাইছো 1 into x square plus b কি পাইছো -4 into x c কি পাইছো 1 into x square মানে x square plus a -4 into x মানে 4x plus 1 এতেকে আমি বিচৰা বহুপদটো কি হ'ল x square minus 4x plus 1